মই এইটো বৃহৎ প্ৰতিনিধিত্ব মই নাভাবোঁ। তেওঁ ইমান দিন 10টা বছৰ জিকিছিলে, মোৰ কান্ধত হাত থৈ পেলাই জিকিছিলে। তেওঁ এইবাৰ মই তেওঁৰ বিপক্ষত আছোঁ, গতিকে তেওঁৰ প্ৰতিনিধি মই নাভাবোঁ। আৰু ঢেকীয়াজুলি এইবাৰ যুঁজটো হ'ব খিলঞ্জীয়া বনাম বহিৰাগত। আৰু আমাৰ খিলঞ্জীয়া ল'ৰাৰ আমাৰ মাটি তেওঁ দখল কৰিছে, গতিকে আমাৰ এইবাৰ ঢেকীয়াজুলি ৰাইজ তেওঁৰ পৰা এই ঢেকীয়াজুলিৰ পৰা তেওঁক বিদায় দিবলৈ প্ৰস্তুত হৈ আছে। আপোনাৰ মূল ইছ্যু কি থাকিব ঢেকীয়াজুলি? মূল ইছ্যু যথেষ্ট আছে। আমাৰ তাত বিভিন্ন স্বাস্থ্য যি বিভাগ আছে বা অন্যান্য যি বিভাগ আছে, এতিয়াও ফুফুলা স্বৰূপ আছে, পয়া লগা। আজি চাব, কাইলৈ এটা এক্সিডেণ্ট হৈছে, আপোনালোকে সকলোৱে গম পাইছে। আধা ঘণ্টাতকৈ ওপৰত হৈ গৈছে, এম্বুলেঞ্চ ছাৰ্ভিচ নাই। তো আপুনি ভাবক, আধা ঘণ্টা মানে 1 ঘণ্টাতকৈ ওপৰত হৈ গ'ল। তো এনেকুৱা যদি ছাৰ্ভিচ হয়, আৰু তেওঁ নিজে হেল্থ মিনিষ্টাৰ, গতিকে তেওঁ ছাৰ্ভিচ কি দিছে বা তেওঁৰ বিভাগে কেনেকুৱা চম্ভালিছে, ইয়াতে প্ৰতিপন্ন হয়। তাত মানে এম্বুলেঞ্চ নোহোৱাৰ কাৰণে মানুহ তাত মৃত্যুমুখত বেছিকৈ পৰিব লগা হ'ল। এক্সিডেণ্ট হ'ব পাৰে মানুহ, কিন্তু সময়মতে ছাৰ্ভিচটো হ'ব লাগে, কিন্তু সেইটো আজি ছাৰ্ভিচ নাই। আমাৰ নে তেওঁতো ফিতাহী মৰাৰ কথাহে কয়, ঢেকীয়াজুলি বহুত উন্নয়ন কৰিছে বুলি কয়। উন্নয়ন কি কৰিছে চাব, আমাৰ বহুত ৰিমট এৰিয়া আছে, এতিয়াও ৰাস্তাবিলাক হ'বলৈ পোৱা নাই। বহুত জেগাত আপোনালোকে শুকান দিনতে আপোনালোকে 10-15 স্পীডত গাড়ী যাব লগা হয়। গতিকে তাত কি উন্নয়ন হৈছে আপোনালোকে গম পাব। এই ৰাস্তাত এতিয়া দেখিছে, সেই আমাৰ FRC বহুত ৰিমট এৰিয়াত সেই ভোটপাৰ আশাৰে একদম JCB ক'ত ডাম্পাৰ লগাই একদম এই ডাঙৰ ডাঙৰ মানে চেণ্ট গেৱেল ক'ৰবাত বালিয়ে খোপা পেলাই ৰাস্তাত দি আছে। তাৰ ৰাইজৰ মানে খং যে ইমান ডাঙৰ ডাঙৰ শিল গুটি পেলাইছে, আমি চাইকেল লৈ যাব নোৱাৰোঁ। ক'ৰবাত বালি ইমান পেলাই দিছে, চাইকেলে তাত মানে চলাব নোৱাৰে, এই অৱস্থা চলি আছে। গতিকে এয়াহে তেওঁৰ উন্নয়ন। গতিকে মই দেখিছোঁ তাৰ উন্নয়নৰ যিটো ফুফুলা স্বৰূপ, ৰাইজে প্ৰত্যুত্তৰ দিব ঢেকীয়াজুলি সমষ্টিত। প্ৰভাৱশালী মোৰ ওচৰত নহয়, তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত প্ৰভাৱশালী। কাৰণ তেওঁ য'ত প্ৰভাৱ দেখুৱাই তাক টিকেট ল'ব পাৰে, নহ'লে তাৰ কি বেছ আছে? ঢেকীয়াজুলিত মাত্ৰ তেওঁৰ 5টা ভোট আছে। তেওঁ ঘৰত মাত্ৰ ছিংগাল সম্প্ৰদায়ৰ মাত্ৰ 5টা ভোট আছে। আমাৰ যথেষ্ট থলুৱা মানুহৰ ইয়াত ভোট আছে। গতিকে তেওঁ যিটো ভোটত ইয়াত জিকিছিল, মই লগত আছিলোঁ বুলি সেই সময়ত জিকিছিল। গতিকে মই এই প্ৰভাৱশালী নাভাবোঁ। তেওঁ প্ৰভাৱশালী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দেখুৱাবলৈ ভাল, মোৰ ওচৰত দেখুৱাই লাভ নাই।